এখন বিশেষ বজাৰ য'ত বিক্ৰী হয় এন্দুৰৰ মাংস বজাৰখনত হাৰি হাৰিকৈ ৰখা হৈছে এন্দুৰৰ মাংস এই দৃশ্য চীন ম্যানমাৰ অথবা ভিয়েটনামৰ নহয় এইখন অসম মুলুকতে এখন বিশেষ বজাৰত বিক্ৰী হয় এন্দুৰৰ মাংস বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটাৰ দেওবৰীয়া বজাৰত মাঘৰ বিহুৰ বাবে এন্দুৰৰ মাংসৰ চাহিদা বৃদ্ধি হৈছে যদি আপুনি এন্দুৰৰ মাংসৰ সোৱাদ ল'ব বিচাৰে তেতিয়া হলে কুমাৰীকাটাৰ দেওবৰীয়া বজাৰত প্ৰতি কিলোত 200 টকাৰে ক্ৰয় কৰি সোৱাদ ল'ব পাৰে এন্দুৰৰ মাংসৰ পূৰ্বৰে পৰা এই বজাৰখনত এইদৰে চলি আহিছে এন্দুৰৰ মাংসৰ ব্যৱসায় কিছু লোকে পৰম্পৰাগতভাৱে সোৱাদ লয় এন্দুৰৰ মাংসৰ আন কোনোবাই নিজৰ জুতিৰ বাবেও ক্ৰয় কৰে এন্দুৰৰ মাংস কিমানকে বিক্ৰী কৰে বিক্ৰী 240 আৰু মানে কিমান মান বিক্ৰী কৰে সপ্তাহত 10-15 কিলো কোনে কোনে খায় এন্দুৰৰ মাংস চবে খায় কুমাৰীকাটাৰ পৰা প্ৰদীপ দাসৰ ৰিপৰ্ট ইছান নিউজ